বনাই আহিছেনে নে নবনোৱাকৈ আহি গৈছে একো বনোৱা নাই ঘৰত কোনে চাহ বনাব আজি মালিকে নিজে মোক গালি পাৰিব নেকি যে সিএমএ মাটি লৈ গ'ল ঘৰত চাহ কাপোৰ খাব নাপালো বুলি হা পাৰিব নেকি আকৌ নাপাৰেতো কালিও বোলে কোনবা এইবিলাক চাব আহিছিলে কালিও বোলে মহিলাসকল ইয়াত আহিছিলে হয় নেকি কালি কোন কোন আহিছিল ইয়াতে মিটিংৰ বাপৰে আজি এতিয়া চেকখন লৈ যাব লাগিব নে নগলেও হ'ব লৈ যাব লাগিব না নালাগে আজি লাগিব ঠিক আছে সকলোৱে মোৰ লগত ধুনীয়াকৈ কক भारत माता के नरेंद्र मोदी दिलीप शइकिया भवेश कलिता बढ़िया आजिर सभात आमार माजत उपस्थित सम्मानीय मंत्री चंद्रमोहन पाटोवारी डांगरिया आमार सांसद सकलोरे श्रद्धार भुवनेश्वर कलिता डांगरिया सांसद तथा असम राज्यिक बीजेपीर सभापति दिलीप शइकिया डांगरिया रंगिया समष्टिर विधायक भवेश कलिता डांगरिया सुमन हरिप्रिया डांगरियानी निपन भूया डांगरिया अमरेन्द्र लकर डांगरिया भास्कर कलिता डांगरिया रातुल शर्मा डांगरिया नवदीप कलिता डांगरिया जिला आयुक्त देवकुमार मिश्र के आदि करी आजिर सभात उपस्थित आई मातृসকল आरु मोर सम्मानर सुधीबृन्द আজি 24 नवेम्बर এই 24 नवेम्बरर दिनटुते लाचित बरफुकने जन्मग्रहण करिছিল आरु परवर्ती समयत लाचित बरफुकनर साहस वीरत्व शौर्य आरु विजय मुगलक অসমৰ মাটিত পৰাস্ত কৰি তেওঁলোকক উভতি যাবলৈ বাধ্য কৰিছিল কৃতজ্ঞ অসমীয়া জাতিয়ে 24 নৱেম্বৰৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰে লাচিত দিৱসৰ এই পবিত্ৰ দিনটোত মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু অসমৰ নৱ প্ৰজন্মই যুগে যুগে লাচিত বৰফুকনৰ আদৰ্শৰে অসমৰ মাটিক ৰক্ষা কৰাৰ বাবে মই নিশ্চয় আহ্বান জনাম আজি ৰঙিয়াৰ महिला उद्यमिता अभियानर पुंजी वितरण करिबोलै आमी इयाते समवेत होइछु रंगियार 32,787 गराकी आईमात्रिये আজি मुख्यमंत्री महिला उद्यमिता अभियानर 10,000 टकाকৈ प्रथम किस्तिर चेक लाभ करिब 30,665 गराकी गाँवर और 2,122 गराकी महिला रंगिया सहरर परा আজি ইয়াত সমবেত হৈছে অলপ আগতে रंगिया टाउनत सुंदर क्लक टावर एटा
উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল ৰঙিয়াত পৰিদৰ্শন বঙলা আৰু লোক নিৰ্মাণ বিভাগৰ নতুন কাৰ্যালয় ভৱনো আজি আমি শুভ উদ্বোধন কৰিবলৈ পাইছিলোঁ ক্লক টাৱাৰ লগতে ৰঙিয়াৰ প্ৰথমগৰাকী মুক্তিযুঁজাৰু শান্তিৰাম লহকৰ ডাঙৰীয়াৰো এটা সুন্দৰ প্ৰতিমূৰ্তি আজি আমি উদ্বোধন কৰাৰ গৌৰৱ অনুভৱ কৰিছিলোঁ মই পুনৰ এবাৰ প্ৰয়াত শান্তিৰাম লহকৰ ডাঙৰীয়াৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ শ্ৰদ্ধাৰ আই মাতৃসকল আপোনালোকৰ মনত আছে লোকসভা নিৰ্বাচনৰ আগতে আমি লাখপতি বাইদেউ মহিলা উদ্যমিতা অভিযানৰ প্ৰপত্ৰ আপোনালোকক বিতৰণ কৰিছিলোঁ এই লাখপতি বাইদেউ মানে কি মহিলা উদ্যমিতা অভিযান কি এই আঁচনিখনৰ বিষয়ে যদি আমি নুবুজো বা এই আঁচনিখনৰ বিষয়ে আমি যদি নাজানো ভৱিষ্যতে এই আঁচনিখনৰ সুবিধাৰ পৰা আমি বঞ্চিত হ'ম সেই কাৰণে আমি এটা এটাকৈ সমষ্টিত এই আঁচনি বিতৰণ কৰিছোঁ প্ৰত্যেকখন মিটিঙতে আই মাতৃসকলক আঁচনিখনৰ বিষয়ে বুজাইছোঁ যাতে পৰৱৰ্তী সময়তো এই আঁচনিখনৰ পৰা আপোনালোকে সুবিধা লাভ কৰি থাকিব পাৰে অলপ আগতে আমি আপোনালোকক এখন সৰু ডকুমেণ্টৰী দেখুৱাইছিলোঁ এই ডকুমেণ্টৰীখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰিছিলে যে মই ভাৰতৰ 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব খোজো এই ভাষণ তেখেতে ক'ত দিছিলে আমাৰ অসমৰ মাটিতে দিছিলে যোৰহাটত তেখেতে এই ভাষণটো প্ৰদান কৰিছিলে মোদী ডাঙৰীয়াই মোক কৈছিলে যে অসমৰ মহিলা সকলো ফালৰে পৰা আগবঢ়া আমাৰ সকলোৰে মনত আছে শুৱালকুছিত যেতিয়া মহামানৱ মহাত্মা গান্ধী আহিছিলে তেখেতে কৈছিলে যে আমাৰ অসমীয়া মহিলাই তাঁতশালত সপোন ৰচিব পাৰে অৰ্থাৎ অসমীয়া মহিলা উদ্যোগী অসমীয়া মহিলা সকলো ফালৰে পৰা আগবঢ়া সুযোগ আৰু সুবিধা দিলে আমাৰ মহিলা সকলো লাখপতি দি হ'ব পাৰিব মোক মোদী ডাঙৰীয়াই সুধিছিলে যে অসমত সেলফ হেল্প গ্ৰুপ কিমান আছে মই তেখেতক কৈছিলোঁ যে আমাৰ অসমত 4 লাখ সেলফ হেল্প গ্ৰুপ আছে কিমান সদস্য আছে 40 লাখ অৰ্থাৎ আজিৰ দিনত আমাৰ অসমত 40 লাখ মহিলা এই সেলফ হেল্প গ্ৰুপৰ লগত জড়িত হৈ আছে মোদী ডাঙৰীয়াই মোক কৈছিলে যে কিমানক তই লাখপতি বনাব পাৰিবি মই কৈছিলোঁ যে সুবিধা দিলে সকলোৱে কষ্ট কৰিব সকলোৱে লাখপতি হ'ব পাৰিব মোক মোদী ডাঙৰীয়াই কৈছিলে যে তই এটা ভাল স্কিম বনা এটা যোজনা বনা যাতে অসমৰ 40 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰে লাখপতি বাইদেউ মানে কি যোনে বছৰত 1 লাখ টকাৰ
ব্যৱসায় কৰিব পাৰে আমাৰ অসমত প্ৰায় 8 লাখ মহিলা আছে যোনে ইতিমধ্যে বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰে আমাৰ অসমত এনেকুৱা মহিলাও আছে যোনে বছৰত 10 লাখ টকাতকৈ অধিক ব্যৱসায় কৰে তেওঁলোকক আমি মহা লাখপতি বাইদেউ বুলি কওঁ এতিয়া আমি চিন্তা কৰিছিলোঁ যে আমাৰ মহিলাসকলক আমি কেনেকৈ সহায় কৰিলে তেখেতসকল লাখপতি বাইদেউ হ'ব পাৰে চিন্তা কৰাৰ পিছত আমি এই উদ্যমিতা অভিযান তাক আমি আৰম্ভ কৰিছিলোঁ কংগ্ৰেছৰ মানুহবিলাকে মোক কৈছিলে যে আপোনালোকে ভোটৰ কাৰণে 10,000 টকা দিম বুলি কৈছে পিছত আপোনালোকে নিদিব তেতিয়া মই তেওঁলোকক কৈছিলোঁ এইখন লুঙি ধুতিৰ চৰকাৰ নহয় ইয়াত যি কওঁ তাক কৰি দেখুৱাই এখন চৰকাৰ লুঙি ধুতি ভাল পায় নে অৰুণোদয় ভাল পায় একটা মনৰ পৰা কওকচোন লুঙি ধুতি ভাল পায় নে লাখপতি বাইদেউ ভাল পায় লুঙি ধুতি ভাল পায় নে অৰুণোদয় ভাল পায় ঠিক আছে এতিয়া মই কংগ্ৰেছক কলো যে তোমালোকে লুঙি ধুতি দি থাকা মই অৰুণোদয় দি থাকিম তোমালোকৰ ৰাস্তা সোঁফালে মোৰ ৰাস্তা বাওঁফালে মই মোৰ মতে গৈ থাকিম আজি আমি অসমৰ 41টা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ আজি 42 নম্বৰ চাওঁতে প্ৰতি মাহতে আমি বিতৰণ কৰি গৈ আছোঁ জানুৱাৰী মাহৰ ভিতৰত আমি গোটেই অসমত 32 লাখ মহিলাক আমি উদ্যমিতা অভিযানৰ আঁচনি টকা প্ৰদান কৰিম কিন্তু 10,000 টকাটো শেষ লক্ষ্য নহয় এইটো মেট্ৰিক পৰীক্ষাহে মেট্ৰিকৰ পিছত হায়াৰ সেকেন্ডাৰী পিছত কলেজ তাৰ মানে এই 10,000 টকাটো আমি এনেকে ব্যৱহাৰ কৰিব লাগিব যাতে পৰৱৰ্তী দিনত আমি চৰকাৰৰ পৰা আৰু টকা পাব পাৰো এই 10,000 টকাটো আমি কেনেকে ব্যৱহাৰ কৰিম আজিতো 10,000 টকা পাম বেংকত চেকখন দিলো চেক ভাঙিলো আৰু মোবাইল এটা কিনি ললো কোনে মোবাইল কিনিব হাত ডাঙক কোনে মোবাইল নিকিনে হাত ডাঙক বঢ়িয়া তো বাবা নিকিনা মোবাইল তোৰতো ধুনীয়া মোবাইল আছে দে এটা মোক ফটো মাৰ দে মোবাইল তুলে এটা ফটো মাৰ ধুনীয়া এতিয়া এই 10,000 টকাটো লৈ আমি কি কৰিম যদি আমি বুজি পাওঁ আমি পিছলৈ আৰু সুবিধা পাম এই 10,000 টকা আমি 1 নম্বৰ নিজৰ গ্ৰুপটোত জমা দিলো 1 লাখ টকা হল গ্ৰুপৰ ব্যৱসায় কৰিলো লোন ললো আৰু বেংকেও 1 লাখ টকা দেখিলে আমাক বেংকেও আৰু লোন দিব এইটো হল 1 নম্বৰ 2 নম্বৰ বুলে মই গ্ৰুপত নিদিও আমি গ্ৰুপৰ ব্যৱসায় কৰি আছো গ্ৰুপত ৰিভলভিং ফান্ড আছে বেংকৰ পৰাও লোন আছে গতিকে গ্ৰুপত আমি এই টকাটো নিদিও কোনো কথা নাই তেতিয়া হলে আমি টকাটো কি কৰিম আমি নিজে
কিবা এটা ব্যৱসায় খুলিব লাগিব কুকুৰা পুহিলো গাহৰি পুহিলো হাঁহ পুহিলো ছাগলী পুহিলো গাই গৰু এজনী কিনিলো বা আমি সৰু খুৰা দোকান আচাৰ বনালো কৰবাত আমি খেতিত লগালো কোনো আপত্তি নাই 10,000 টকাটো আপোনালোকে নিজৰ মতে এটা ভাল কামত খৰচ কৰক তৃতীয় বুলে মই নিজেও কৰিব ভাল পোৱা নাই মোৰ ইমান সাহস নাই বা মই গোটটো দিব নুখোজো তেতিয়া কি কৰিম মোৰ ঘৰৰ মালিকৰ কিবা এটা ব্যৱসায় আছে খেতি কৰে দোকান দিয়ে ৰিক্সা চলাই ঠেলা চলাই চাহৰ দোকান আছে যি আছে তাতো যদি আপোনালোকে 10,000 টকাটো দি দিয়ে ঘৰৰ টকা ঘৰৰ কামতে ব্যৱহাৰ হ'ব তিনিটা ৰাস্তা মই দিলো 1 নম্বৰ গোটত দিয়ক 2 নম্বৰ নিজে কিবা এটা কৰক 3 নম্বৰ মালিকৰ ব্যৱসায়ত টকাটো দি দিয়ক যাতে ব্যৱসায়টো ভাল হয় বুজি পালে নে নাই আপোনালোকে বুজি পালে নে নাপালে পালে 6 মাহ পিছত বা 7 মাহ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহিম চাহ নোখোৱালেও হ'ব মই আহিলেতো সিধা ভাতে খাই দিম আৰু চাহৰ কথা নাই কোনে কোনে ভাত খাব মাতিব মোক কক ভাত কোনে কোনে খুৱাব বাপ ৰে 100 বছৰ মান জীয়াই থাকিব লাগিব ৰঙিয়াত সবৰ ঘৰে ঘৰে ভাত খাবৰ কাৰণে ঠিক আছে 6 মাহ পিছত 7 মাহ পিছত আমি আপোনালোকক ঘৰে ঘৰে এখন ফৰ্ম দিম যে টকাটো ক'ত খৰচ কৰিলে এইটোৱে হল পৰীক্ষা যেতিয়া আমি দেখা পাম যে টকাটো গোটত দিলে বা নিজে কিবা কৰিলে বা ঘৰৰ ব্যৱসায় দিলে এনেকে ৰঙিয়াত আৰু এখন মিটিং হ'ব বেংক টেং নাই মই সিধা আৰু 25,000 টকা আপোনালোকক দি দিম হ'ব এতিয়া ঘৰত কিয় গৈছো বুজি পালে কথাটো কাৰণ মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰী পাই গল এতিয়া 25,000 টকা যোৱাৰ পিছত আমি আৰু এবাৰ খবৰ লম যে এই 25,000 টকাটো ক'ত খৰচ কৰিলে তৃতীয় বছৰ আমি আপোনালোকক আকৌ এনেকে মিটিং পাতি 50,000 টকাকৈ আমি আপোনালোকক দিম কিমান হল 10,000 25,000 50,000 85,000 টকা চৰকাৰৰ পৰা আপোনালোকে পাব কিন্তু জুনে আজি টকা পালো ঘৰত কলে এই দোকানত ধাৰ আছে ধাৰ মাৰ হি ফেল বুলে নহয় বিহু আহি আছে এখন ভাল কাপোৰ কানি কিনো লৰাটোকো দিম ছোৱালীকো দিম পৰীক্ষাত ফেল এতিয়া কোনে কোনে পৰীক্ষাত পাছ কৰিব হাত দাঙক সক কিন্তু অহাবাৰ মই যেতিয়া 25,000 দিব আহিম সকলো মহিলা ইয়াতে জমা হ'ব লাগিব ফেল কোনেও কৰিব নোৱাৰিব হ'ব নে নহব হ'ব আজি সকলোৱে এটা সংকল্প লওক যে আমি ইয়াতে 31,000 মহিলা আছো
আৰু আমি কোনেও পৰীক্ষাত ফেল নকৰো মামাই 25,000 দিবই লাগিব অহাবাৰ হ'ব পাৰিবনে নাই একদম পাৰিব লাগিব আৰু কামটো ইমান টান নহয় মই অলপ আগতে খুদিছিলো যে ৰঙিয়াত লাখপতি বাইদেউ আছে নে নাই মোক কলে যে আমাৰ ইয়াৰ নমিতা কলিতা ৰঙিয়া উন্নয়ন খণ্ডৰ আকাশী গংগা CLF বাইদেৱে ৰেষ্টুৰেণ্ট খুলিছে প্ৰতি মাহত 12,000 টকাকৈ বছৰত 1.40 লাখ টকা উপাৰ্জন কৰিছে ববিতা চৌধুৰী মহিয়সী CLF নাৰ্সাৰী খুলিছে শাক পাচলি ফুল ফল আৰু ফুলৰ ব্যৱসায় কৰি মাহত 15,000 কৈ 1,80,000 টকাকৈ ব্যৱসায় কৰে আমাৰ ৰঙিয়াৰে মহিলা যদি ৰঙিয়াৰ দুগৰাকীয়ে পাৰে 20 গৰাকীয়ে কিয় নোৱাৰিব 20 গৰাকীয়ে পাৰিলে 20,000 কিয় নোৱাৰিব এগৰাকীয়ে যদি কৰিব পাৰে আমি সকলোৱে কৰিব পাৰিম অহা বছৰ যেতিয়া আমাৰ মিটিং হ'ব এগৰাকী মহিলাও কমিব নালাগে চৰকাৰৰ কষ্ট হ'ব এইবাৰ মোক লাগিছে 3,500 কোটি টকা অহাবাৰ মোক লাগিব 10,000 কোটি 25,000 কৈ দিলে তথাপিতো মোৰ সাহস আছে যে মই টকাখিনি যোগাৰ কৰিব পাৰিম আৰু আপোনালোকক 25,000 টকা দিবৰ কাৰণে আমি ইয়াতে আকৌ আহি অহা বছৰ উপস্থিত হ'ম খালি আপোনালোকে পাৰিব লাগিব মোৰ ওপৰত বিশ্বাস আছে নে নাই বৰ লাহেকৈ ক'লে বিশ্বাস আছে নে নাই মোৰ ওপৰত গতিকে আপোনালোকক মই দেখুৱা ধৰণে আপোনালোকে কাম কেইটা কৰক অহাবাৰ আমি 25,000 আৰু 50,000 আমি আপোনালোকক সৰ্বমুঠ 85,000 টকা আমি আপোনালোকক দিম মোৰ ওপৰতো বিশ্বাস আছে বুলি ক'লে বিজেপিক ভোট দিব নে নিদিব অলপ জোৰে কওক বিজেপিক ভোট দিব নে নিদিব দিব এতিয়া মই 2-3টা আৰু ভাল কথা কওঁ অৰুণোদয় কোনে কোনে পাই আছে হাত ডাঙক ঠিক আছে অৰুণোদয় কোনে কোনে পোৱা নাই হাত ডাঙক বঢ়িয়া এখন ঘৰত দুগৰাকীয়ে নাপায় কাৰ কাৰ ঘৰত এটাও অৰুণোদয় পোৱা নাই হাত ডাঙক এইফালেও পোৱা নাই আজি মই ভৱেশ কলিতাক নতুনকৈ আৰু 3,000 অৰুণোদয় দি থৈ গৈছো যোনে যোনে পোৱা নাই ভৱেশ কলিতাই আপোনালোকক পোৱাৰ ব্যৱস্থা কৰি দিব অৰুণোদয়ত আমি কিমান পাওঁ 1,250 টকা পাওঁ মহিলা উদ্যমিতাত কিমান পালো 10,000 টকা পালো বিনামূলীয়া চাউল পালো 20 কেজিও যদি ঘৰত আহিছে 1,000 টকা পালো যোৱা মাহৰ পৰা 117 টকাত আমি আপোনালোকক দালি চাউল আৰু নিমখ দিছো কোনোবাই কিনিছে না নাই কিনা কোনে কোনে কিনিছে হাত ডাঙক আচ্ছা এটা কথা মোক ক'ব দালিটো ভাল আছিল নে বেয়া আছিল সঁচা কথা ক'ব কিন্তু দালিটো ভাল নে বেয়া চেনিটো ভাল আছিল নে বেয়া আছিল নিমখখিনি ভাল নে বেয়া ঠিক আছে মাজে মাজে পোৰ্টেল বিলাকে বেয়া বুলি লিখি দিয়ে সেইকাৰণে মই খুদি লৈছো ভাল আছিলেতো এতিয়া 117 টকা আপোনালোকে দিয়ে 120 টকা 3 টকাটো দোকানী বিলাকে ঘূৰাই দিব বেয়া পায় হয় না নহয় সেই কাৰণে
1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে দালি চেনি আৰু নিমখ আপোনালোকক আমি দি দিম 100 টকাতে হ'ব তাৰ মানে এতিয়া হিচাপ কৰক সকলোৱে 2 মিনিট সময় হিচাপ লগাওক মহিলা উদ্যমিতা 10,000 অৰুণোদয় মাহত 1250 চাউলৰ নামত 1,000 টকা বেমাৰ হলে ৰেশন কাৰ্ডত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা কৃষক সন্মান নিধি আৰু ঘৰৰ ছোৱালীৰ কাৰণে কলেজত পঢ়িবলৈ নিযুত মইনা আঁচনি আমাৰ ৰঙিয়া সমষ্টিৰ মই ডিসি খুদিছিলো কিমান মহিলাই অৰুণোদয় পায় ডিসিয়ে মোক কলে যে আমাৰ ৰঙিয়াত অৰুণোদয় পায় 33,784টা পৰিয়ালে আজিৰ পৰা 3,000 আৰু যোগ হৈ যাব 36,000 নিযুত মহিলা পাইছে আমাৰ ইয়াৰে 2,354 গৰাকী ছোৱালীয়ে 40,000 বিনামূলীয়া LPG ৰেশন কাৰ্ডো প্ৰায় সকলোৱে আজি ৰেশন কাৰ্ড পাইছে এতিয়া ফেব্ৰুৱাৰী মাহত মই অৰুণোদয় পোৱা মহিলাসকলক আৰু এটা উপহাৰ দিব খুজো কি দিলে ভাল হ'ব কওকচোন আপোনালোকে কি দিলে ভাল হ'ব মেখেলা চাদৰ দিলে হ'ব আচ্ছা মেখেলা চাদৰ নালাগে লুঙি দিলে হ'ব ধুতি দিলে হ'ব কম্বল লাগিব খুটা লাগিব নালাগে তে কি লাগিব ঠিক আছে আপোনালোকে চিন্তা কৰক আৰু মই আপোনালোকৰ পৰা খবৰ লম ফেব্ৰুৱাৰী মাহত আপোনালোকক মই অৰুণোদয় পোৱা মহিলাসকলক এটা ডাঙৰ উপহাৰ দিম সৰু নহব কিমান এটো মই চিন্তা কৰি আছো যে এটা ডাঙৰ উপহাৰ এটা দিব লাগিব আজি মই নকওঁ ফেব্ৰুৱাৰী মাহত আপোনালোকক কম যে আমি আৰু এটা আপোনালোকক ডাঙৰ উপহাৰ এটা দিব গৈ আছো আজি আপোনালোকে মোক কক একদম মনৰ পৰা কক এই বিজেপি চৰকাৰে যিমান দুখীয়া আৰু মধ্যবিত্তৰ কাৰণে কাম কৰিছিল আগৰ চৰকাৰবিলাকে দিছিল নেকি এনেকে সুবিধা সকলোৱে মনৰ পৰা কক আগতে বিনা পইচাত চাকৰি পাইছিল নেকি কোনবা লৰা ছোৱালীয়ে পাইছিল নেকি নাই পোৱা আজি বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আমি সকলোৱে লগ লাগি আজি আমি দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ কাৰণে কাম কৰিছো এই 5 বছৰত যিমান পাৰো আমি কাম কৰিছো যেতিয়া মই ইলেকশ্যনত কৈছিলো যে 1 লাখ লৰা ছোৱালীক বিনা পইচাত চাকৰি দিম মুখ সবে হাঁহিছিলে আজি 1 লাখ নহয় 1.5 লাখ লৰা ছোৱালীয়ে চাকৰি পালে 1 পইচা আমি কাৰো পৰা লোৱা নাই কোনো 1 টকা দিবলগীয়া হোৱা নাই আজি দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চাকৰি পাইছে আজি ছোৱালীক পঢ়াবৰ কাৰণে কোনো চিন্তা নাই আমি ব্যৱস্থা কৰি দিছো এতিয়া মোৰ মনটো ভাল লাগিছে লৰাবিলাকে কৈ আছে আমাকো বাবু আঁচনি এটা দি দিয়ক
কোনো আপত্তি নাই লাগে কোনো আপত্তি নাই পঢ়িবৰ কাৰণে খুজিলে দিয়াত কোনো আপত্তি নাই কিন্তু পঢ়িব লাগিব আজি মই এটাই বিচাৰিছো যে পঢ়া শুনা কৰি আমাৰ সমাজখন আগবাঢ়ি যাওক আৰু আজি সুন্দৰভাৱে আমি আগবাঢ়ি গৈছো আজি ইয়াত 30,000 মহিলা কোনবাই আগত ভাবিছিল নেকি যে 30,000 আজি 10,000 কৈ টকা পাব কংগ্ৰেছৰ দিনত এনেকে মিটিং হ'ব ট্ৰাকত খুটাৰ লেটা লৈ আহিব ওপৰৰ পৰা দলিয়াই থাকিব যাৰ ভাগ্যত পৰে যদি পৰিলে যাৰ পৰা নাই যদি পৰা নাই কোনবাই লৈ ঘৰত যায় কোনবাই নুলুৱাকৈ দুখত ঘৰত যায় ঘৰৰ মানুহজনেও জুকাই গৈছিলি না খুটা আনিব কি পালি সেই কাৰণে আজি মোদীজীয়ে কি কৰিলে যে বেংক একাউণ্ট খুলি দিলে ডাইৰেক্টলি বেংক একাউণ্টত গৈ সোমাই গ'ল সেপ্টেম্বৰত অৰুণোদয় পোৱা নাছিলো পুৰুষ মানুহবিলাকে মোক খুদে মামা অৰুণোদয় কেতিয়া পাব মই বোলো পুৰুষৰ কি কাম অৰুণোদয় মই খুদিলো আপুনি অৰুণোদয় খবৰ লৈ থাকে নেকি বোলে নহয় নহয় এনে খুদিছো তেতিয়া মই গম পালো যে অৰুণোদয়টো খালি টকা নহয় ই মহিলা গৰাকীৰ ঘৰত সন্মানো বৃদ্ধি কৰিছে হয়নে নহয় 8 তাৰিখে ঘৰৰ মানুহজনে কয় ঐ অৰুণোদয় খুমালনে নাই খুদে না নাই তাৰ মানে অৰুণোদয়টো টকা নহয় ঘৰত অৰুণোদয়ে মহিলাৰ সন্মান বৃদ্ধি কৰিছে আজি ৰাতিপুৱা ঘৰত আপোনালোকে চাহ কাপোৰ বনাই অহা নাই কিন্তু আপত্তি কৰা নাই কাৰণ ঘৰৰ মানুহেও জানে যে মহিলা গৰাকীক চৰকাৰে লাখপতি বাইদেউ বনাব খুজিছে আজি অসমত মহিলাসকলৰ এটা জাগৰণৰ সৃষ্টি হৈছে আৰু মই মহিলাসকলক বুজাইছো যে আমি আৰু আগবাঢ়ি যাম কিন্তু ঘৰৰ ছোৱালীক কম বয়সত বিয়া দিব নালাগে 3-4টাতকৈ ঘৰত বেছি বাচ্চা হ'ব নালাগে এই বাইদেউসকলে হাঁহি আছে মোক এগৰাকী কলো মাই মোৰ আগত আহি কৈছে উদ্যমিতা পোৱা নাই মই ঠিক আছে বাৰু তই 10,000 টকা পোৱা নাই মই দিয়াৰ ব্যৱস্থা কৰিম ঘৰত বাচ্চা কেইটা আছে বোলে 7টা মই 7টা বাচ্চা কেনেকে হল এটা দুটা তিনটা ঠিক আছে 7টা কেনেকে হল বোলে আল্লাহ দি দিলে তেতে মই কলো আল্লাহ কেনেকে বাচ্চা দিব আল্লাহ ভগৱানেতো বাচ্চা নিদিয়ে বোলে ঘৰৰ মালিকেতো মোক বুজাইছে আল্লাহ দিলে বুলি তাৰ মানে আমাৰ মহিলা সকলে ইমানটো বুজি উঠিব পৰা নাছিল যে বাচ্চা আল্লাহ জন্ম নিদিয়ে গিৰিয়ে ঘৈণীয়েকে আলোচনা কৰিহে বাচ্চা জন্ম দিয়ে হয়নে নহয় কিন্তু মহিলা গৰাকীয়ে মোক একদম কৈ আছে যে মামা আল্লাহ দি দিলে এতিয়া সেই কাৰণে মই কৈছো যে উদ্যমিতাত আমি 25,000 টকা পাম 50,000ও পাম কিন্তু কালি পৰখি আকৌ 3টা বাচ্চা গৈ 4টা হ'ব নালাগে ঘৰত বুজি পালেনে না এতিয়া এই কথাবিলাকো আজি আমি মহিলাসকলক বুজাইছো আগত কোনো মুখ্যমন্ত্ৰীয়ে বুজোৱা নাছিলে সৰুতে বিয়া দিব নালাগে মহিলাক সন্মান কৰিব লাগে মাতৃজাতিক সন্মান কৰিব লাগে আৰু 3টাতকৈ বেছি বাচ্চা জন্ম দিলে মহিলা গৰাকীৰ স্বাস্থ্য ভাঙি যায় আৰু কষ্ট পায় এই কথাবিলাক আজি আমি মুকলিমূৰীয়াকৈ বুজাইছো
আৰু 25 তাৰিখে কালি বিধানসভাত এখন আইন আনিম যে কোনো গিৰিয়েকে ঘৰত ঘৈণীয়েক থকালৈকে দুটা বিয়া কৰাব নোৱাৰিব কোনেও নোৱাৰিব মোক কোনবাই কয় যে এইটো হিন্দুলে নোৱাৰে ইছলামতো পাৰে মই বোলো হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিন্দু মুছলিম খ্ৰীষ্টিয়ান কোনেও ঘৰত এগৰাকী ঘৈণীয়েক থাকিলে দ্বিতীয় গৰাকী বিয়া কৰাব নোৱাৰিব আজি অসমৰ মহিলাসকল নিৰাপদ 9ত চাইকেল কলেজত বিনামূলীয়া শিক্ষা এডমিশন লাখপতি বাইদেউ অৰুণোদয় ঘৰৰ চাউল দালি নিমখ তাৰ কাৰণে মহিলাগৰাকীয়ে আজি বেলেগত হাত পাতিব নালাগে চিন্তা কৰক আজি আগতে চাউল খেনি কাৰোবাৰ ঘৰৰ পৰা আনিব লাগে যে মালিকে টকা পোৱা নাই ওচৰৰ পৰা আমি 1 কেজি চাউল ধাৰত আনো মোৰ মাও গাঁৱত আছিলে মই জানো চাউল ধাৰত আনো 1 পোৱা চেনি আনো 1 পোৱা নিমখ আনো এতিয়া নালাগে 1250 টকা ঘৰত পাম মুদি ডাঙৰীয়াই চাউল বিনা পইচাত দিছে 100 টকা দি দালি নিমখ চেনি কিনি আনিম লৰাটোক ভাত খোৱাৰ আগতে আমি চিন্তা কৰিব নালাগে আমি চিন্তা মুক্ত হৈ আজি বিজেপি দিনত থাকিব পাৰিছো না নাই পোৱা আৰু সেই কাৰণে আজি অসমত মহিলাৰ এটা জাগৰণ হৈছে আৰু মই বিশ্বাস কৰো যে আপোনালোকে 10,000 25,000 আৰু 50,000 টকাৰে ব্যৱসায় কৰি লাখপতি বাইদেউ হৈ মোদী ডাঙৰীয়াৰ সপোন আপোনালোকে পূৰণ কৰিব আই মাতৃসকল আজিৰ এই সুন্দৰ অনুষ্ঠান ৰঙিয়াৰ উন্নতি এই গোটেইবিলাকত আমাৰ ভৱেশ কলিতা ডাঙৰীয়াৰ সুন্দৰ বৰঙণি ইমান ধুনীয়াকৈ মিটিং পাতিছে সকলোকে মই চাব পাৰিছো সকলো আহিছে এটা ভৱেশ কলিতাৰ কাৰণে এটা ডাঙৰ হাত চাপৰি ডাঙৰ কৰি হাত চাপৰি আজি ৰঙিয়াত ক্লক টাৱাৰ হৈছে অসম মালা ৰাস্তা হৈছে আজি ৰঙিয়াত হাজাৰ হাজাৰ দুখীয়া পৰিয়ালে চৰকাৰী আঁচনি পাইছে দিলীপ শইকীয়া ভৱেশ কলিতা সকলোৰে প্ৰচেষ্টাত আজি ৰঙিয়াৰ জনজীৱনলৈ পৰিৱৰ্তন আহিছে মই আপোনালোকক পুনৰ এবাৰ ধন্যবাদ দিছো আশীৰ্বাদ কৰিব এনেকৈ যাতে আপোনালোকৰ কাৰণে আমি আগলৈও কাম কৰি গৈ থাকিব পাৰো সকলোৱে আমাক আশীৰ্বাদ কৰিব এই কথাখিনি মই আপোনালোকৰ আগত উত্থাপন কৰিছো এতিয়া এটা কথা ধেমালিতে কওঁ চেক যদি লগত লৈ না যায় ঘৰত কিন্তু মানুহটোৱে জুকাব আজি জুকাব না নুজুকাব সেই কাৰণে চেক আমি লৈ যাব লাগিব কেনেকে নিম 30,000 মানুহ যদি তাতে থিয় হয় ৰাতি 10টা বাজি যাব এতিয়া মোক গোটৰ সভাপতিসকল আছে নে নাই হাত ডাঙকচোন বঢ়িয়া আপোনালোকে কি কৰিব আমি ভিঅ সকলক মাতি আনি ভিঅ বাইদেউক আমি চেক দিম ভিঅ বাইদেউৰ অধীনত 20টাকৈ গ্ৰুপ আছে গোটৰ সভাপতিসকলে তাতে উঠি গৈ চেকখিনি ল'ব আৰু ইয়াতে আপোনালোক বহি থাকিব চেকখিনি বিলাই দিব বুজি পালে না আজিয়ে কিন্তু চেক লৈ যাব আমি এতিয়াই চেকখিনি দি দিম আৰু যদি চেকত নাম ভুল হয় ভুল হ'ব নালাগে যদি ভুল হয় সখী বাইদেউসকলক চেকখিনি দি দিব আমি কাৰেকশ্যন কৰি লগে লগে আপোনালোকক আকৌ ঘূৰাই দিম বুজি পালে না সবে
বুজি পালে যদি বুজি পাইছে জুনে জুনে বুজি পাইছে হাত দাঙি দিয়ক ধুনিয়াকৈ বঢ়িয়া কিন্তু চেক লৈহে যাব আজি হ'ব ঠিক আছে এতিয়া মোৰ লগত কক भारत माता के नरेंद्र मोदी दिलीप शइकिया भवेश कलिता बंदे बहुत बहुत धन्यवाद जय असम वंदे मातरम भारत माता की जय ধন্যবাদ মহোদয় আপোনাৰ এই অভিযানে আমাৰ নাৰী শক্তিৰ আকাশ চুই চোৱাৰ সপোনক বাস্তৱ ৰূপ দিব শ্ৰদ্ধেয় সুধীবৃন্দ এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰঙিয়া বিধানসভা সমষ্টিৰ 12 গৰাকী মহিলা উদ্যমীক উদ্যমিতা পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব কল্যাণী আত্মসহায়ক গোটৰ দীপালী দাস বাইদেউ বেলশ্ৰী আত্মসহায়ক গোটৰ বৈজয়ন্তী স্বৰ্গীয়াৰী বাইদেউ দিশা উদ্যান আত্মসহায়ক গোটৰ জ্যোতিকানাথ বাইদেউ সাধনা আত্মসহায়ক গোটৰ মৃদুলা দেৱী বাইদেউ বেবিকা আত্মসহায়ক গোটৰ সুফিয়া বেগম বাইদেউ মণিকাঞ্চন আত্মসহায়ক গোটৰ লাখপতি বাইদেউ নমিতা কলিতা বাইদেউ